ঘিলা পিঠা কেনেকৈ বনালোঁ বলক আজি আপোনালোকক দেখাওঁ। এয়া মিক্সিত মাৰি লোৱা চাউলৰ গুড়ি 3 কাপ ল'লোঁ, আধা ভাল নাৰিকল আৰু 1 কাপ চেনি মই এনেকৈ কেৰাহীত ভাজি লৈ ইয়াত ঢালি দিলোঁ। চামুচৰ আগটোৰে অকণমান বেকিং আৰু আধা চামুচমান মই নিমখ দি গোটেইখিনি এনেকৈ মিলাই লৈছোঁ। আটা মুঠাৰ নিচিনা গোটেইখিনি মই এনেকৈ মুঠিয়ে এটা ড বনাই লৈছোঁ। অকণ অকণ লৈ এনেকৈ লাৰু লাৰু কৰি হাতেৰে টেপ কৰি লৈছোঁ। গোটেইখিনি এনেকৈ টেপ কৰি লৈ কাঁহী এখনত মই ৰেডি কৰি লৈছোঁ। গেছত কেৰাহীখন পাতি মই ৰিফাইন অকণমান দি গৰম হ'বলৈ দি এটা এটাকৈ পিঠা গৰম তেলখিনিত দি দিলোঁ। এফাল ৰঙচুৱা হোৱাত মই নেক্সট ফালো ৰঙা হ'বলৈ দিছোঁ। দেখিছেনে এটা কালাৰ আহিছে। এয়া পিঠাকেইটা হৈ গৈছে। এনেকৈ পিঠাকেইটা মই কেৰাহীৰ পৰা নমাই দিলোঁ। দেখিছেনে ৰেডি পিঠাকেইটা। এটা ভাঙি দেখুৱাওঁ আপোনালোকক ট্ৰাই কৰিব পাৰে, বহুত ধুনীয়া হৈছে খাবলৈও।